গাইজ আপোনালোকে যদি ইউপিএসসি অথবা এপিএসসি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তো তেন্তে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। তো তাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ফাৰ্ষ্ট ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু পাৰিলে লাইক কমেণ্ট এটা কৰি দিব, কাৰণ আপোনালোকৰ লাইক আৰু এটা কমেণ্টে মোক আৰু ভিডিঅ' বনাবলৈ ইনস্পায়াৰ কৰিব। তো কাৰণ আপোনালোকৰ ছাপোৰ্ট নহ'লে মই এইখিনি ভিডিঅ'টো মানে বনাবলৈ মানে সাহস নাপাম। তো ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে মোৰ চেনেলটো চাব আৰু ছাপোৰ্ট কৰি যাব আগলৈ। তো এতিয়া আহিছোঁ, কাৰণ মই এজন এপিএসসি এছপিৰিয়েণ্ট হয়। তো মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই সেইখন বহি ইউজ কৰোঁ, সেইখন বহি নোটবুক। তো যিহেতু চিভিল চাৰ্ভিচ এক্সামটো কিমান টফ হয় আপোনালোকেও গম পায় ন। তো সেইটো এক্সামৰ কাৰণে বিশেষকৈ আমি ৰাইটিং স্কিলৰ ওপৰত মানে বিশেষকৈ গুৰুত্ব দিবলগীয়া হয়। তো সেইটো এক্সামৰ ৰাইটিং স্কিলৰ ওপৰত মানে বহুত ডিপেণ্ড কৰে। তো চিভিল চাৰ্ভিচ এক্সামবিলাকত এনেকুৱা ধৰণৰ এক্সামত এনেকুৱা ধৰণৰ বহিয়ে দিয়া হয়, এনেকুৱা ধৰণৰ ৰোল পৰা। তো এনেকুৱা বহীত যদি আগতীয়াকৈ আমি প্ৰিপেৰেশ্যন বা প্ৰেক্টিচ চলাওঁ ন, তো তেতিয়া আমি মেণ্টেলি ষ্ট্ৰং হৈ যাম আৰু পূৰা প্ৰিপেৰেশ্যন হৈ যাম। তো সেইকাৰণে আপোনাৰ চলিউশ্যন যে সেইটো বহি ইউজ কৰিব। তো ময়ো এনেকুৱা বহি ইউজ কৰোঁ। তো মই কমফৰ্টেবল ফিল কৰোঁ এইটো বহীত লিখিও মানে। তো গাইজ আজিৰ ভিডিঅ'খিনিত এইখিনিয়ে ইনফৰমেশ্যন দিলোঁ। তো নতুন নতুন আপডেট আহি থাকিলে মই আপোনালোকক জনাই থাকিম। আৰু তাৰপিছত মোৰ কথাখিনি আৰু মই কেনেকৈ পঢ়িছোঁ বা মই কেনেকৈ প্ৰিপেৰেশ্যন চলাই আছোঁ সেইখিনি আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিম। আৰু আপোনালোকেও মোক জনাব যে আপোনালোকে কেনেকৈ প্ৰিপেৰেশ্যন চলাই আছে। তো আপোনালোকে কমেণ্ট এটা কৰিবচোন, আপোনালোকে এই বছৰ আপোনালোকে এক্সাম দিব নাই, আপোনালোকে কমেণ্ট এটা কৰিবচোন। তো থেংক ইউ।